हेलो गाइस गुड मॉर्निंग जेहेतु आपनालोकर SLPRB वेबसाइट जेहेतु आपनालोकर आसाम पुलिस APRO तारपिছত फायर ब्रिगेड आसाम फरेस्ट सकलो धৰণৰ आपनालोকৰ পোষ্ট মুকলি হৈছে आपनालोকে সকলোৱে গম পায় তাত কিছুমান ক্ৰাইটেৰিয়া হয়তো আপোনালোকে নাজানিব পাৰে সেইবাবে আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনাবলৈ ওলাইছো প্ৰথম কথা আপোনালোকৰ বেনিফিট বহুত দিছে এবাৰ যেহেতু আপোনালোকৰ অসম পুলিচৰ লগতে আপোনালোকৰ অসম ফৰেষ্টৰ পোষ্টটো ওলাইছে আৰু লগতে আপোনালোকৰ APRO তারপিছত APRO কমিউনিকেশন APRO SI কমান্ডো SI সকলো ধৰণৰ পোষ্ট ওলাইছে আৰু প্ৰায়ভাগ আপোনালোকৰ থাৰ্ড গ্ৰেডৰ পোষ্ট যেহেতু বেছিকৈ আছে থাৰ্ড গ্ৰেডৰ পোষ্ট হাই সেকেন্ডাৰী পাস বা মেট্ৰিক পাছৰ পোষ্ট বেছিকৈ আছে বুজিছে নহয় সো ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে আপোনালোকৰ ধৰি লওক গ্ৰেজুৱেট হলে যদি আপোনালোকৰ গ্ৰেজুৱেট হৈ যদি সায়েন্সৰ হয় লগতে ফিজিক্স কেমেষ্ট্ৰি মেথছ গিলা সকলো ধৰণৰ পোষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব বুজিছে নহয় আসাম পুলিচ যিখিনি ভ্যাকেন্সি ওলাইছে APRO হওক লাগে ফায়াৰ ব্ৰিগেড হওক ফৰেষ্টাৰ গ্ৰেড 1 সকলোখিনি পোষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব বুজিছে না তাৰপিছত মানে আপোনালোকৰ কি হ'ল আপোনালোকে বহুতে এটা কথা নাজানে ফৰেষ্টৰ বিষয়ে বহুতে মানে কমেন্ট কৰি থাকে ফৰেষ্টৰ আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 এটা আছে গ্ৰেড 1 টো আপোনালোকৰ 2 ষ্টাৰ হয় আৰু যোনটো ফৰেষ্ট গাৰ্ডটো আপোনালোকৰ 1 ষ্টাৰ হয় বুজিছে নহয় এটো মানে ফৰেষ্টৰ ক্ষেত্ৰত বহুতে গম নাপায় এটা ষ্টাৰ থাকে ফৰেষ্ট গাৰ্ডৰ হাই সেকেন্ডাৰী পাছৰ যেটো পোষ্ট আছে ফৰেষ্টৰ এটোত আপোনালোকৰ এটা ষ্টাৰ থাকে বুজিছে নহয় আসাম ফৰেষ্টৰ আৰু যেটো ফৰেষ্ট গাৰ্ড বুলি কয় আৰু আপোনালোকৰ AFPF মানে আসাম ফৰেষ্ট প্ৰটেকশন ফৰ্স যেটো আপোনালোকৰ বেটেলিয়ান হয় যেনেকৈ আসাম পুলিচ APBN আমাৰ যেনেকৈ AB টো পুলিচৰ বেটেলিয়ান এটো আপোনালোকৰ ফৰেষ্টৰ বেটেলিয়ান বুজিছে নহয় তাৰপিছত সেকেন্ড কথাতে হ'ল আপোনালোকৰ এবাৰ ইউবিৰ ভ্যাকেন্সিটো অলপ বেছিকৈ ওলাইছে পায় আপোনালোকৰ 1000 প্লাস ওলাইছে 1000 ওপৰত ওলাইছে আৰু আপোনালোকৰ AB পোষ্টটো আসাম বেটেলিয়ান আসাম পুলিচ বেটেলিয়ানৰ পোষ্টটো কমকৈ ওলাইছে বুজিছে নহয় সো AB দিবলৈ চেষ্টা কৰিব হাই সেকেন্ডাৰী পাস জুনে আছে AB দিব পাৰিব যেহেতু ইউবি পোষ্ট ইউবি দিব পাৰিব ইউবি পোষ্টটো যেহেতু ইমান বেয়া নহয় ইউবি পোষ্টটো বহুতখিনি ভালে আছে সকলোখিনি মানে আপোনালোকৰ সুবিধা পায় সো ইউবি পোষ্টটো বেয়া নহয় হাই সেকেন্ডাৰী পাস যাৰ আছে হেতু এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ 26 বছৰ এজ বঢ়াই দিছে এটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ যেহেতু আপোনালোকৰ আগতে আছিল 18 পৰা আপোনালোকৰ 25 বছৰলৈকে জেনেৰেলখিনি আছিল এতিয়া বৰ্তমান আপোনালোকৰ এজটো 1 বছৰ বঢ়াই দিছে 18 পৰা আপোনালোকৰ 26 কৰা দিছে যেহেতু যোনফালাকৰ এজ পাৰ হৈ গৈছিল বহুতে আগতে মোৰ ভিডিওত কমেন্ট কৰিছিল সো এবাৰে সেইখিনি ক্যান্ডিডেটৰ কাৰণে সুবিধা আহিছে যেহেতু এবছৰ বঢ়াই দিছে যোনখিনিয়ে লাষ্ট চান্স এবাৰ আপোনালোকে যিমান পাৰে ট্ৰাই কৰিব চেষ্টা কৰিব বহুতখিনি ভ্যাকেন্সি ওলাইছে যেহেতু আসাম পুলিচৰ আৰু ফৰেষ্টৰ ক্ষেত্ৰত আপোনালোকৰ যেহেতু এজ লিমিটটো বেছি থাকে ফৰেষ্টৰ ক্ষেত্ৰত সেইবাবে আপোনালোকৰ কাটঅপটো অকমান বেলেগ টাইপত যোৱা চান্স আছে অসম পুলিচৰ ক্ষেত্ৰত সো অসম পুলিচৰ এবাৰ ভ্যাকেন্সি কম আছে যেহেতু ABUB কম আছে তেবু জুনে ভালকৈ প্ৰেক্টিস কৰে সিহঁতিটো পাবই ভাল মাৰ্ক এটা উঠালে সো আপোনালোকে বহুতখিনি পোষ্ট আছে কম্বাইন ৰিটেন এক্সাম হ'ব যেহেতু আপোনালোকে ভালদৰে পঢ়া আৰু প্ৰস্তুতিটো আপোনালোকে চলাই ৰাখিব বুজিছে নহয় সময় যে হার নেমানে বুজিছে নহয় যেহেতু নেভাৰ গিভ আপ আপোনালোকৰ যেহেতু আৰু বেছি দিন সময় নাই সো এইখিনি যেনেকৈ ভ্যাকেন্সি উলিয়াই আছে আপোনালোকৰ তিনিবাৰ এপ্লাই হৈ গ'ল আপোনালোকে গম পায় নে এতিয়ালৈকে আপোনালোকৰ তিনিবাৰ এপ্লাই হৈছে মানে সকলো ল'ৰা ছিনিখিনিকে এপ্লাই কৰা দিছে যেহেতু ইলেকশনো পাইছে হি মামাক জুনে কমেন্ট কৰে যেটো কৰে হেতু হিচাপে আপোনালোকৰ কাম কৰি দিয়ে সো SLPRB যিবিলাক মানে আপোনালোকে কয় যিবিলাক বয়স বঢ়াই দিব লাগে মামাক ক'লে মানে অলপ চাই দিয়ে বুজিছে নহয় আৰু আপোনালোকৰ মানে কি আসাম পুলিচ আসাম ফৰেষ্ট বুলি কথা নাই এটা যিকোনো চাকৰি পালে হ'ল যেহেতু আসাম পুলিচত পালে আপোনালোকৰ মোৰ ফালৰ পৰা ভাল হয় আসাম পুলিচত পালে সো আসাম পুলিচত জুনে পায় পাবলৈ চেষ্টা কৰি আছে ভালদৰে চেষ্টা কৰিব আৰু ফৰেষ্টৰ যাৰ ডিম আছে ফৰেষ্টৰ কাৰণে ভালদৰে চেষ্টা কৰিব বুজিছে নহয় আৰু চৰকাৰে আপোনালোকৰ পুলিচ বিভাগৰ ক্ষেত্ৰত বহুতখিনি আপোনালোকৰ মানে বহুতখিনি কাম কৰিবলৈ গৈ আছে এই বৰ্তমান কেদিনমানৰ ভিতৰত আপোনালোকে যেতিয়ালৈকে ভ্যাকেন্সিটো কমপ্লিট হ'ব হয়তো আপোনালোকে এই সুবিধাবিলাক পাব সো মানে পুলিচৰ ক্ষেত্ৰত বহুতখিনি আপোনালোকৰ সুবিধা আহি আছে অসম চৰকাৰে বহুতখিনি কাম কৰি আছে আপোনালোকক এতিয়া দেখুৱাব নোৱাৰিম আপোনালোকে হেমন্ত বিশ্ব শৰ্মা আপোনালোকে ফেসবুক পোষ্টত গৈ পেনে চালেও আপোনালোকে অসম পুলিচৰ বিষয়ে কি উন্নয়ন কৰিছে আপোনালোকে চাব পাৰিব উন্নয়নমূলক কামবিলাক আৰু এটা কথা বহুতে মানে সুধি থাকে মই ভিডিও কিয় বনাব পৰা নাই মানে কি আপোনালোকৰ যেহেতু এটা বৰ্তমান ইলেকশনৰ টাইম আহি পৰিছে ইলেকশনৰ টাইমত মানে ডিউটিবিলাক বেছি হয় অসম পুলিচ বুলি নহয় পুলিচৰ বিভাগ আপোনালোকৰ ফায়াৰ ব্ৰিগেড হওক APR হওক সকলোৱে মানে ইলেকশনৰ টাইমত পুৰা তত নোহোৱা হৈ থাকে ডিউটি বহুত পৰে ইলেকশনৰ টাইমত ঘৰলৈ যোৱাও মানে অলপ অসুবিধা হৈ পৰে সো আপোনালোকৰ সেইবাবে মই মানে কি যিকন ফ্ৰী টাইম পাও মানে ভিডিও বনোৱাত মানে ব্যস্ত থাকিবলৈ মন নাযায় যিকন মানে ফ্ৰী টাইম পাও ভালদৰে নিজৰ মন মৰ্জি মতে মানে কৰিব চেষ্টা কৰো বুজিছে নহয় সো এতিয়া বৰ্তমান মই ছুটিতে আছো সেইবাবে ভাবিলো বুলো বহুত দিন ভিডিও বনোৱা নাই আপোনালোকৰ কাৰণে মানে মই পাহৰি গৈছো ভিডিওটোৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিও বনাব লাগে মোৰ মানে এতিয়া মানে মনত মানে বস্তুটো চোৱা নাই যে পাহৰি গৈছো সো আপোনালোকে কমেন্টত যিখিনি কথা ক'ব যে এনেকুৱা ধৰণৰ কিখিনি জানিবলগীয়া আছে সেইখিনি চাই মই নেক্সট ভিডিওত আপোনালোকক উত্তৰ দিম বুলি আপোনালোকক জনালো আপোনালোকে কি বিষয় জানিবলৈ বিচাৰে মোক কমেন্ট কৰি জনাব ধন্যবাদ আজি ভিডিওটো কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ।